মা হয় মই মোৰ ল'ৰাটোক মাৰি আছে মই কি দেখিবা পাৰিম মইতো নোৱাৰিম ছাৰ মই আঁতৰি গ'লো মোৰ ল'ৰাটোক মাৰিব এতে থামাবা গৈছে এন্তক বি থামাবা দিয়া নাই ছাৰ সেই লাঠিটো ভাঙি কিনা আকৌ এনেকে জেৰা বোম লৈ কিনা আৰু মাৰিছে ছাৰ দুইজন আছিলে তাৰপিছত ছোৱালীৰ বাপেকে আৰু এক লাট মাৰিছে ছোৱালীৰ বাপেকক তই ছোৱালী বিক্ৰী কৰিব লৈ গৈছ ৰেপ কৰি কিন্তু তাক বহুত ইনচাল্ট কৰিলে ছাৰ মোক দিয়াই দিয়ক হেমন্ত মামা মোৰ ল'ৰাটো ঘূৰাই নাপাওঁ আৰু মোক হেমন্ত মামা মই আপোনাক বহুত ৰিকুৱেষ্ট কৰিছোঁ যে মই এইটো একদম নিয়াই পাওঁ একদম নিয়াই পেলাই দিছে যে মোৰ ল'ৰাটো যে আত্মাটো যে শান্তি পাব হেমন্ত মই বহুত আশা কৰিছোঁ মোক যে মোৰ আলি কাকত লৈ গৈছিলে মোক আৰু ইমান মাৰিছে ছোৱালীটো এক খাৰ কোৱা নাই এইটো ভাল পোৱা কয় এক খাৰটো ক'ব লাগেতো না মই আইছো দেখো মোৰ ল'ৰাটোৱে হেং হৈ বহি আছে ফেমিলি আলোচনা বোলে একো নাই এইটো আমাৰ ফেমিলিৰ দৰে মই কৈছোঁ এইটো আমাৰ ফেমিলিৰ দৰে তেতিয়া ফেমিলিকেইটা বহি কিনে কৈ তালা বন্ধ কৰ গেট তালা বন্ধ কৰি দিলে কোনে বাপেকে আহি আছে তেতিয়া ল'ৰাটোক উঠালে উঠাই কিনে কয় কি হা তুম লड़की को भगा के लेके गया है ना तो हमारे लड़का कह कि हम लोग दोनों प्यार किया है इसलिए हम लोग दोनों गया है तो तुम जो लेके गया तुम कुछ करता है ना कोई कंटक डोम दिसे नहीं हम तो अभी कुछ नहीं करता है तो तुम लड़की को जो लेके गया है ছোৱালীটোক লৈ গৈছা যে তুমি কি কৰি খোৱাবা মোৰ ল'ৰাটো ক'লে কি মই কম্পিউটাৰ কৰ্চ কৰিছোঁ টেলি কৰিছোঁ মোক সময় দিয়ক মই এইটো কিবা কৰি কিনে খাম তই এতিয়া কম্পিউটাৰ কৰ্চ কৰিছ টেলি কৰ্চ কৰিছ তই এতিয়া সময় দিব লাগিছে তই যেতিয়া সময় তই বিচাৰিছ তেতিয়া ছোৱালীটোক তই বিক্ৰী কৰিব লৈ গৈছ তই বিক্ৰী কৰিব লৈ গৈছ তই ৰেপ কৰিব লৈ গৈছে মতলব তাক এনেকৈ কৰি কিনে মাৰিছে তাৰপিছত থাপৰ প্ৰথম ষ্টাৰ্ট কৰিছে এনেকুৱা থাপৰ মাৰোঁতে এইটো এই গালটো এনেকুৱা হৈ কিনে তাই এনেকুৱা হৈ গৈছে ইমান ডাঙৰ ডাণ্ঠা আনি কিনে একদম এনেকুৱা তাত যিমান জোৰ আছে এনেকুৱা দিয়াৰ লগে লগে না ছাৰ মইতো মা হয় মই মোৰ ল'ৰাটোক মাৰি আছে মই কি দেখিবা পাৰিম মইতো নোৱাৰিম ছাৰ মই আঁতৰি গ'লো মোৰ ল'ৰাটোক মাৰিব এতে থামাবা গৈছে এন্তক বি থামাবা দিয়া নাই ছাৰ সেই লাঠিটো ভাঙি কিনা আকৌ এনেকে জেৰা বোম লৈ কিনা আৰু মাৰিছে ছাৰ দুইজন আছিলে তাৰপিছত ছোৱালীৰ বাপেকে আৰু এক লাট মাৰিছে ছোৱালীৰ বাপেকক তই ছোৱালী বিক্ৰী কৰিব লৈ গৈছ ৰেপ কৰি কিন্তু তাক বহুত ইনচাল্ট কৰিলে ছাৰ মোক দিয়াই দিয়ক হেমন্ত মামা মোৰ ল'ৰাটো ঘূৰাই নাপাওঁ আৰু মোক হেমন্ত মামা মই আপোনাক বহুত ৰিকুৱেষ্ট কৰিছোঁ যে মই এইটো একদম নিয়াই পাওঁ একদম নিয়াই পেলাই দিছে যে মোৰ ল'ৰাটো যে আত্মাটো যে শান্তি পাব হেমন্ত মই বহুত আশা কৰিছোঁ মোক যে মোৰ আলি কাকত লৈ গৈছিলে মোক আৰু ইমান মাৰিছে ছোৱালীটো এক খাৰ কোৱা নাই এইটো ভাল পোৱা কয় এক খাৰটো ক'ব লাগেতো না মই আইছো দেখো মোৰ ল'ৰাটোৱে হেং হৈ বহি আছে रोहित रामसे बयस आছিলে 22 বছৰ তাৰ দেউতাক হয় ৰাতি আপোনাৰ 11টামান বজাত গৈছে বুলি কৈছে তাৰ মাকে মোক ফোন কৰিছিলে পাইছিলে বুলি কৈছে আলি কাকৰ হয় কিন্তু গোপাল ৰায় বুলি শুনিছোঁ মইতো চিনিও নাপাওঁ তেনেকৈ মৰিয়ানীৰ পৰা ধৰি লৈ আনা বুলি কৈছে সিহঁতে আমি আপোনাৰ 10 তাৰিখত তেওঁলোকে ঘৰত মানে পাৰ্চনেলকৈ কিবা মিটিং কৰিম বুলি আলোচনা কৰিম বুলি ল'ৰাটো মানে লৈ গ'লে লৈ যায় মানে মাৰধৰ কৰি কিনে তাক পূৰা জলিল কৰিলে আৰু ধৰি লওক ল'ৰাটো এনেকৈ কৰি তাৰপিছত মাৰধৰ কৰি মাকৰ হাতত মানে গধূলি গোটাই দিয়ে 10 তাৰিখ 9 তাৰিখে পলালে মানে 10 তাৰিখে ৰাতিপুৱা ধৰিলে লৈ আনিলে আৰু ধৰি লওক আপোনাৰ 10 তাৰিখে আনি কিনে সিহঁতে মিটিং চিটিং কৰি এনেকৈ মাৰধৰ কৰি কিনে এনেকৈ মানে গধূলি ল'ৰাটোক মানে মাকৰ হাতত গোটাই দিলে মানে এনেকৈ মাৰধৰ 11 তাৰিখত আহি পালোঁ মই ল'ৰাটো আকৌ লাজ পাব বুলি মই দিনত একো নক'লোঁ গধূলি আৰামছে বহি কিনে ধুনীয়াকৈ ল'ৰাটোক মই বুজাম বোলো এনেকৈ ভাবতে থাকিলোঁ দিনটো মই 4:30মান বজাত এনেকৈ মই ঘৰত মিস্ত্ৰী কাম লাগি আছিলে ঘৰত কাম লগাই থৈছিলোঁ তাকে মই চাই আছিলোঁ মানে গধূলি সময়ত মানে এনেকৈ মানে ল'ৰাটো ছুইচাইড কৰি ল'লে তো কেছটো দিয়া হৈছে চিলাপথাৰ থানাত 4জন মানুহৰ নামত কেছ দিয়া হৈছে এতিয়া কেছটো ৰেজিষ্টাৰ কৰিছে মোৰ ন্যায় লাগে ইমানে কথা रोहित रामसियारीर जी नेকি घटना সেইটো বহুত দুৰ্ভাগ্যজনক ঘটনা আৰু দুখ লগা ঘটনা আজিৰ দিনত আমি জনামতে
মেচিয়ৰ্ড ল'ৰা ছোৱালীয়ে ভাল পাই পেলাই পলাই যোৱাটো এটা ডাঙৰ ক্ৰাইম বুলি আমি নাভাবোঁ বা আমি নাজানো। গতিকে আলোচনাৰ নামত যেনেকৈ ছোৱালীৰ ঘৰৰ পৰিয়াল তেওঁলোকে আলোচনাৰ নামত ব্যক্তিগতভাৱে ঘৰৰ ভিতৰত তলা মাৰি পেলাই ডিছকাশ্যনৰ নামত মাৰপিট কৰি পেলাই হিউমিলিয়েট কৰাটো সেইটো এটা বহুত গ্ৰহণযোগ্য কাৰ্য নহয়। গতিকে আমি চিলাপথাৰ টাউন ইউনিট নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে এইটোৱে দাবী জনাইছোঁ যে যিখিনি ব্যক্তি এই দুৰ্ঘটনাটোত জড়িত হৈ আছে বা এইটো ঘটনাটো জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু তদন্ত কৰিব লাগে আৰু তদন্ত কৰি আইনভাৱে তেওঁলোকক ৰোহিত ৰামচাৰি আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালক আইনমতে তেওঁলোকক ন্যায় দিব লাগে। মই দেখিছিলোঁ ন ইমান ডাঙৰ ডাঙৰ লাঠি পৰা তাৰ মা লৈ কিনি গৈছে লগত লৈ কিনি গৈছে যে মই ইমান ডাঙৰ ডাঙৰ লাঠিৰ পৰা মাৰা দেখিছোঁ মই যে বৰদাস্ত কৰিব নোৱাৰাকৈ মই যে ৰখাবলৈ গৈছিলোঁ মোৰ পৰহি ক'লে ঐ ভাউজি তোক লাগিব তই এনেকুৱা ওচৰত নাযাবি বুলি ক'লে আমাৰ চকুৰ পৰা পানী ওলাই কিনে আমালোকে ডাইৰেক্ট চাইড হ'লোঁ।